ঘৰৰ দুৱাৰমুখত যদি বেং বা এটা ভেকুলী দেখা পাইছে তেন্তে বুজিব আপোনাৰ লগত কি ঘটিব। ই কিহৰ ইংগিত বহন কৰে। গতিকে বন্ধু-বান্ধৱীসকল, প্ৰথমেই মোৰ চেনেল টিপছ ABC 101লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰোঁ ভালে আছে, সুস্থ আছে আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' চাই গৈ আছে। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষৰলৈকে চাই গৈ থাকক আৰু কমেণ্টত লিখক ওম নমঃ শিৱায়। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু-বান্ধৱীসকল, আমাৰ ঘৰলৈ আগমন ঘটা কিছুমান জীৱই আমাক আহিবলগীয়া জীৱনলৈ কিছু বিশেষ সংকেত দি যায় আৰু সেই জীৱবোৰৰ ভিতৰত এবিধ হৈছে ভেকুলী। সেয়েহে আজিৰ এই ভিডিঅ'টিত জানিম ভেকুলী ঘৰলৈ আগমনে কি কি ইংগিত বহন কৰে। বন্ধু-বান্ধৱীসকল, এইবিধ জীৱটো বিশেষকৈ বাৰিষা কালত বেছিকৈ দেখিবলৈ পোৱা যায়। কিন্তু যদিহে এইবিধ প্ৰাণী খৰাং অৱস্থাত বা চাৰিওফালে যেতিয়া শুকান অৱস্থা থাকে, তেনে সময়ত যদি এইবিধ জীৱ ঘৰলৈ আহে তেন্তে ই কিছু সংকেত দিব বিচাৰে যিয়ে আপোনাক জীৱনত প্ৰভাৱিত কৰিব পাৰে। জ্যোতিষশাস্ত্ৰৰ অনুসাৰে ঘৰলৈ ভেকুলী অহাটো এক শুভ সংকেত হিচাপে মানিব পাৰি। ই এইটো ইংগিত কৰে যে আপোনাৰ জীৱনলৈ সমৃদ্ধি আহিব আৰু কিছু লোকৰ মতে ভেকুলী ঘৰলৈ আহিলে জীৱনত কিছু পৰিৱৰ্তন আহে, ৰৈ থকা কাম শীঘ্ৰেই পূৰ্ণ হৈ উঠে। জ্যোতিষত এইটো মানা হয় যে যদিহে ভেকুলী ঘৰলৈ আহে তেন্তে জীৱনলৈ বহু পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তনবোৰ এনেকুৱাও হ'ব পাৰে যেনে আপোনাৰ চাকৰিত ডাঙৰ পৰিৱৰ্তন ঘটিব পাৰে বা ধনৰ লগত সম্বন্ধিত দিশত আপোনাৰ পৰিৱৰ্তন আহিব পাৰে। এনেকুৱা কিছু পৰিৱৰ্তন হ'ব পাৰে যিয়ে আপোনাৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে। গতিকে জানো আহক এই ভেকুলীৰ আগমনে জীৱনত কি শুভ আৰু অশুভ প্ৰভাৱ পেলাব পাৰে ইয়াৰ বিষয়ে সবিশেষ। গতিকে মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ, যদিহে এই চেনেলত আপোনালোক একেবাৰেই নতুন তেন্তে চেনেলটো যদি পাৰে ছাবস্ক্ৰাইব কৰি থৈ যাওক, যাতে ইয়াৰ দ্বাৰা আগন্তুক দিনত এই চেনেলত আহিবলগীয়া নতুন নতুন তথ্যৰ ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু-বান্ধৱীসকল, এই বেং বা ভেকুলীক ৰহস্যময়ী জীৱ হিচাপে দেখা হয়। বহু সংস্কৃতিৰ বাবে ইয়াৰ আধ্যাত্মিক অৰ্থ আছে যিয়ে আপোনাৰ জীৱনক প্ৰভাৱিত কৰিব পাৰে। যদিহে আপুনি সপোনতো এই ভেকুলীৰ দৰ্শন পাইছে তেন্তে ইয়াক অতি শুভ সংকেত হিচাপে মানা হৈছে। আধ্যাত্মিক দৃষ্টিকোণৰ পৰা আপোনাৰ ঘৰত বেং বা ভেকুলীৰ উপস্থিতিয়ে বিশেষ বাৰ্তা কঢ়িয়াই আনিব পাৰে। ইয়াক সৌভাগ্য ও সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে হঠাৎ যদি আপোনাৰ ঘৰলৈ ই আগমন কৰে তেন্তে বুজি লওক যে ই ইতিবাচক পৰিৱৰ্তন লৈ আনিব পাৰে। ইয়াৰ লগত জড়িত কিছু বিশেষ কথা। উত্তৰ প্ৰদেশৰ এটা শিৱ মন্দিৰ আছে য'ত শিৱ মন্দিৰটো এটা ভেকুলীৰ পিঠিত বিৰাজমান। গতিকে ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে ভেকুলীৰ সম্বন্ধ দেৱ-দেৱীৰ লগতো ৰৈছে। অকল এয়াই নহয়, কিছু লোকে ঘৰত ভেকুলীৰ মূৰ্তিও ৰাখে যিয়ে ঘৰলৈ ইতিবাচক শক্তি আকৰ্ষণ কৰি অনাত সহায় কৰে। অকল এয়াই নহয়, ভেকুলী বিয়াৰ সৈতে জড়িত হৈ থকা বিশ্বাস অনুসৰি ভেকুলী হৈছে ইন্দ্ৰৰ দেৱতাৰ পৰম বন্ধু। বিশেষকৈ অসমত খৰাং বতৰত কৃষিজীৱী ৰাইজে ভেকুলীৰ বিয়া পালন কৰি আহিছে। বিশ্বাস কৰা হয় যে এই ভেকুলী বিয়া পাতিলে ভেকুলীয়ে আনন্দত তুৰতুৰাই ইন্দ্ৰক জাননী দিয়ে বৰষুণ দিবৰ বাবে। ভেকুলী বিয়াৰ গীতত বৰ্ণনা অনুসৰি ভেকুলী বিয়ালৈ চন্দ্ৰ, সূৰ্য আদি দেৱতা সকলো আহে। ভেকুলীৰ বিয়া উপভোগ কৰি দেৱতাবৃন্দ আনকি মহাদেৱেও পৰম আনন্দ পায়। গতিকে এই বিষয়বোৰৰ পৰা এইটো বুজিব পাৰি যে এই ভেকুলীৰ বিভিন্ন সংস্কৃতিৰ ফালৰ পৰা ইয়াৰ আধ্যাত্মিক অৰ্থ আছে। সেয়ে যদি অকস্মাত আপোনাৰ ঘৰলৈ ভেকুলীৰ আগমন ঘটে তেন্তে বুজিব যে ঘৰলৈ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ কোনো নতুন জব বা সম্পৰ্কৰ দিশত ই ইংগিত বহন কৰে। যদিহে ভেকুলী ঘৰৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে বুজিব আপোনাৰ মাজত কোনো সলনি আহিব পাৰে। আপুনি আগৰ তুলনাত অধিক সাহসী ও জ্ঞানী হৈ উঠাৰ দিশক ইংগিত কৰিছে। যদি ঘৰলৈ অহা ভেকুলীটোৱে আপোনাক ভয় অনুভৱ কৰায় তেন্তে ই আহিব লগা সময়ত জীৱনলৈ কোনো সমস্যা
অহাৰ ইংগিত হ'ব পাৰে। সেয়েহে আপোনাক ধৈৰ্য বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াক প্ৰকৃতিৰ বাৰ্তাবাহক বা দূত হিচাপে মানা হয়। সেয়েহে ই নিশ্চিতভাৱে কিছু পৰিৱৰ্তনৰ ইংগিত দিয়ে। যদিহে আপুনি ঘৰৰ মুখ্য দুৱাৰত ভেকুলী দেখিছে, তেন্তে ই জীৱনত মিশ্ৰিত সংকেত দিয়ে। কিছুমান সংস্কৃতিত এই বেঙক সুস্বাস্থ্যৰ চিন হিচাপে ধৰা হয়, আনহাতে কিছু সংস্কৃতিত ই আহিবলগীয়া পৰিৱৰ্তন বা নতুন আৰম্ভণিৰ ইংগিত দিয়ে। যদি ঘৰৰ মূল প্ৰৱেশদ্বাৰত আপুনি এটা ভেকুলী দেখা পায়, তেন্তে ই ঘৰলৈ সমৃদ্ধি ও প্ৰচুৰতা কঢ়িয়াই আনিব পাৰে। যদি ঘৰৰ পৰা ওলাই যাওঁতে ভেকুলীয়ে আপোনাৰ পথ অতিক্ৰম কৰে, তেন্তে বুজিব যে জীৱনত আপুনি কোনো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। ঘৰৰ ভিতৰত বেং বা ভেকুলী দেখা মানে জীৱনলৈ নতুন কিছু আহিবলগীয়া লক্ষণ হিচাপে ধৰিব পাৰে। ই বৃদ্ধি আৰু বিকাশ দুয়োটাই হ'ব পাৰে। ঘৰৰ ভিতৰত এটা বেঙৰ প্ৰৱেশে আপোনাক ধন সম্বন্ধিত ইংগিত প্ৰদান কৰে। ইয়াৰ পৰা এইটো বুজিব পাৰি যে আহিব লগা সময়ত আপুনি সকলো কাৰ্য সফলতাপূৰ্বকভাৱে পূৰ্ণ কৰি তুলিব পাৰিব। প্ৰতিটো ক্ষেত্ৰৰ পৰাই আৰ্থিক আপুনি লাভ পাব। লগতে ই আপোনাক সদায় আগবাঢ়ি যাবলৈ প্ৰেৰিত কৰিছে। ইয়াৰ পৰা এইটো বুজা যায় যে আপুনি সদায় বিশ্বাসেৰে আগবাঢ়ি যোৱা উচিত, কেতিয়াও পাছলৈ ঘূৰি চাব নালাগে। সেয়ে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে? যদিহে ভিডিঅ'টি ভাল লাগিলে, তেন্তে আপোনাৰ বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ সৈতে ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক, যাতে এই ভিডিঅ'টিৰ দ্বাৰা তেওঁলোকো উপকৃত হ'ব পাৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ আকৌ এটা ভিডিঅ'ৰ সহিত আপোনালোকৰ ওচৰত আহি উপস্থিত হ'ম। আজিলৈ ইমানেই। ধন্যবাদ।